নমস্কাৰ প্ৰিয় দৰ্শকসকল, আপোনালোকক আমি এনেকুৱা এটা খবৰ দিবলৈ ওলাইছো যেটো খবৰ আপোনালোকে নিজেও চাব আৰু বেলেগকো চোৱাৰ কাৰণে সহায় কৰি দিব। এই সমূহ লক্ষণে দেখা দিছে নেকি আপোনাৰ, তেন্তে সাৱধান হওক। হৃদৰোগৰ কাৰণ হ'ব পাৰে। যিসকল লোকৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে বিভিন্ন ধৰণৰ হৃদৰোগত ভোগাৰ সম্ভাৱনা খুব বেছি। হৃদৰোগৰ লক্ষণ আৰু আগতীয়াকৈ ল'ব লগা সাৱধানতা সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে আয়ুৰ্বেদিক চিকিৎসক ডাক্তৰ বিশ্বজিৎ দাসে। তেওঁ উল্লেখ কৰা অনুসৰি বিভিন্ন হৃদৰোগত বিভিন্ন লক্ষণ দেখা যায়। কিছুমান লক্ষণৰ পৰা আমি আগতীয়াকৈ অনুমান কৰিব পাৰোঁ যে হয়তো হৃদৰোগ হৈ আছে বা হৃদৰোগ হোৱাৰ সম্ভাৱনা আছে। হৃদৰোগৰ লক্ষণসমূহ বিশেষকৈ হঠাতে যদি মূৰ ঘূৰাই মূৰ্ছা যায়, তেতিয়া আমি হয়তো ভাবিব পাৰোঁ যে হৃদৰোগৰ সম্ভাৱনা আছে বা হৃদৰোগ হৈ আছে। মাজে মাজে কেতিয়াবা বুকু বিষ, বিশেষকৈ বুকুৰ বাওঁফালে বিষ হোৱা, অস্বস্তি অনুভৱ কৰা, মাজে মাজে উশাহ নিশাহ লওঁতে কষ্ট হোৱা ইত্যাদি লক্ষণৰ দ্বাৰাও আমি হৃদৰোগৰ এটা পূৰ্ণবাস পাব পাৰোঁ। হঠাৎ এজন স্বাস্থ্যৱান লোক শেষ ৰাতি বিচনাৰ পৰা উঠি উশাহ নিশাহ লোৱাত কষ্ট পাইছে, দৰ্জা খিৰিকী খুলি উশাহ লৈছে, তেনেবোৰো হৃদৰোগৰ লক্ষণ হ'ব পাৰে। এনজাইনা নামৰ এটা হৃদৰোগ আছে যিটো এইদৰে ৰাতি উশাহ নিশাহ লোৱাত কষ্ট পোৱা যায়। যিসকল লোকৰ উচ্চ ৰক্তচাপ আছে তেওঁলোকে বিভিন্ন ধৰণৰ হৃদৰোগত ভোগাৰ সম্ভাৱনা খুব বেছি। অলপ খোজ কাঢ়োঁতে বা অলপ ব্যায়াম কৰোঁতে ভাগৰ অনুভৱ হোৱা, ওখ চিৰি বগাই যাওঁতে ভাগৰ অনুভৱ হোৱা আদিও হৃদৰোগৰ লক্ষণ হ'ব পাৰে। তো যিখিনি আমি কৈছোঁ এইখিনি আপোনালোকে অলপ গুৰুত্ব দিব আৰু এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে প্ৰত্যেকজন ব্যক্তিয়ে এই ভিডিঅ'টো চাব পাৰে।